নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ স্বাগতম জনাইছোঁ এনচি স্মাৰ্ট টিপছৰ অন্য এটা নতুন ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক ভালে কুশলে আছে। চলিত ভাদ মাহত হ'বলৈ গৈ আছে সকলোৰে সৃষ্টিকৰ্তা দেৱশিল্পী বিশ্বকৰ্মাৰ পূজা। এই বছৰ অৰ্থাৎ 2025 বৰ্ষত বিশ্বকৰ্মা পূজা কোনদিনাখন পালন কৰা হ'ব তাক লৈ আমাৰ ভক্তসকল দুমোজাত আছে। 16 ছেপ্টেম্বৰ 30 ভাদ নে 17 ছেপ্টেম্বৰ 31 ভাদ সংক্ৰান্তিৰ দিনা বিশ্বকৰ্মা পূজা পালন কৰা হ'ব। এই বিষয়ে আজিৰ এই ভিডিঅ'টোত বিশদভাৱে আলোচনা কৰিম। প্ৰিয় বন্ধু বান্ধৱীসকল, বিশ্বকৰ্মা আছিলে ব্ৰহ্মাৰ মানস পুত্ৰ আৰু দেৱতাসকলৰ শিল্পী আৰু বাস্তুকলাৰ দেৱতা। পৌৰাণিক মান্যতা অনুসৰি তেওঁ দেৱতাসকলৰ বাবে মহল, অস্ত্ৰ-শস্ত্ৰ আৰু অন্যান্য সংৰক্ষণৰ বস্তুবোৰ নিৰ্মাণ কৰিছিলে। ঋগ্বেদ অনুসৰি তেওঁ সৰ্বজ্ঞ আৰু সৰ্বজ্ঞানী, যাৰ ভিতৰত ভগৱান শ্ৰীকৃষ্ণৰ দ্বাৰিকা নগৰী, ৰাৱণৰ সোণৰ লংকা, শ্ৰীকৃষ্ণৰ সুদৰ্শন চক্ৰ, ভগৱান শিৱৰ ত্ৰিশূল, ৰাৱণৰ পুষ্পক বিমান, কুবেৰৰ অস্ত্ৰ, ইন্দ্ৰৰ বজ্ৰ অস্ত্ৰ, তাৰোপৰি কৰ্ণৰ সোণৰ কবচ শ্ৰী বিশ্বকৰ্মাই সৃষ্টি কৰিছিলে। শাস্ত্ৰ অনুসৰি শ্ৰীক্ষেত্ৰৰ প্ৰসিদ্ধ জগন্নাথৰ মূৰ্তি বিশ্বকৰ্মাই নিৰ্মাণ কৰিছিল। তদুপৰি বিভিন্ন মন্দিৰ আৰু ৰাজপ্ৰসাদ তেওঁ নিৰ্মাণ কৰিছিল বুলি প্ৰবাদ আছে। বিশ্বকৰ্মাক ভাৰতবৰ্ষত দুটা বিভিন্ন ৰূপত পূজা কৰা হয়। উত্তৰ ভাৰতত বৃদ্ধ বিশ্বকৰ্মাৰ ৰাজহংস বাহনৰ সৈতে পূজা অৰ্চনা কৰা হয় আৰু পূব ভাৰতত বিশ্বকৰ্মাৰ ডেকা অৱস্থাত অৰ্থাৎ ডেকা ৰূপ হাতীৰ বাহনৰ সৈতে পূজা অৰ্চনা কৰা হয়। বিশ্বকৰ্মা পূজা বা উৎসৱ প্ৰায় কল কাৰখানা ঔদ্যোগিক প্ৰতিষ্ঠানসমূহত পালন কৰা হয় যাতে ব্যৱসায় প্ৰতিষ্ঠানত উন্নতি হয়। ভাৰতবৰ্ষত বিশ্বকৰ্মা পূজাক বিশ্বকৰ্মা জয়ন্তী আৰু বিশ্বকৰ্মা দিৱস হিচাপেও মনা হয়। প্ৰতি বছৰে বিশ্বকৰ্মা পূজা কন্যা সংক্ৰান্তি অৰ্থাৎ ভাদ মাহৰ সংক্ৰান্তিৰ দিনা পালন কৰা হয় আৰু এই বছৰ 2025 চনত বিশ্বকৰ্মা পূজাৰ দিনা কন্যা সংক্ৰান্তিৰ লগতে ইন্দিৰা একাদশীৰো মহাসংযোগ দেখা পোৱা গৈছে। এই বছৰ পঞ্জিকা অনুসৰি 17 ছেপ্টেম্বৰ 31 ভাদ বুধবাৰে বিশ্বকৰ্মা পূজা আৰু কন্যা সংক্ৰান্তি আৰু ইন্দিৰা একাদশী ব্ৰত পালন কৰা হ'ব। প্ৰিয় বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আশা কৰোঁ ভিডিঅ'টোৱে আপোনালোকক উপকৃত কৰিব। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে নিশ্চয়কৈ এটা লাইক কৰিবলৈ নাপাহৰিব আৰু যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। লগতে কমেণ্ট বক্সত ভক্তি সহকাৰে ওম বিশ্বকৰ্মাই নমঃ বুলি লিখিবলৈ একেবাৰে নাপাহৰিব।